হেল্ল' এভৰিৱান, ৱেলকাম টু আনাডাৰ মিনি ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, ভালে কুশলে থাকক, আমাৰো ভাল। আৰু গোলাঘাটলৈ গৈ থকাৰ ভিডিঅ'টো অলৰেডি আপোনালোকে পাইছে যিসকলে চাই আছে। আজি হৈছে নেক্সট দিন গোলাঘাটত। আজি আমি গোলাঘাটৰ পৰা যাম কমাৰবন্ধা। যিহেতু বা আৰু ভিনদেউহঁতৰ মানে পুৰণা ঘৰ আছে কমাৰবন্ধাত, কিন্তু পুৰণা ঘৰ নাপাওঁগৈ বাৰু। ক'ত যাম কি কথা সকলোবোৰ দেখুৱাই থাকিম, কিন্তু ক'তনো গৈছোঁ তাকে আপোনালোকক কৈ লৈছোঁ। এইফালে সকলোবোৰ ৰেডি হৈ ল'লোঁ, সকলোখিনিয়ে যাম। দেউতা নাযায় আৰু বাকী গোটেইখিনি ওলাইছোঁ আৰু। এয়া দেখিছেনে বাচ্ছা পাৰ্টি গোটেইখিনি ওলাইছে, বিৰাট এক্সাইটেড। মোৰ এক্সাইটেডটো এইকাৰণেই থাকে, সিহঁতক মানে আচলতে দেখি থাকিলে ভাল লাগে। আৰু এইফালে পাই গ'লোগৈ গোলাঘাট কমাৰবন্ধাৰ ফাৰ্ম হাউচ। ভিনদেউহঁতৰ এখন ফাৰ্ম হাউচ নতুনকৈ খোলা হৈছে, য'ত মানে একেবাৰে পাব গাঁৱৰ পৰিৱেশ। কমাৰবন্ধা যিহেতু গাঁৱৰে পৰিৱেশ, তাতকৈ মানে আচলতে যিহেতু বাহঁতে টাউনতে থাকে, গোলাঘাটৰ একেবাৰে মেইন টাউনত। তাৰ পৰা অকণমান তেওঁলোকে ফালৰি কাটি অকণমান যায় বেলেগ এটা পৰিৱেশলৈ, অকণমান নিজান পৰিৱেশ এটালৈ। চাওকচোন, পৰিৱেশটো চালে আপোনালোকৰ ভাল লাগি যাব। কিমান যে আচলতে মানে কি ক'ম, ভাল ভাল গছ গছনি ৰুই পেলাই এটা সময়ত বিৰাট বেছি ধুনীয়া হ'বগৈ। তেতিয়াও দেখাই থাকিম, যেতিয়া যাওঁ তেতিয়া বাৰু দেখামেই। আৰু এইবিলাক দেখিছেনে, গাঁৱতে আচলতে আজিকালি পাবলৈ নোহোৱা হৈছে শাক পাচলি। এই গোটেইখিনি কৰিছে, কিমান ভাল লাগে নহয়নে? ঘৰত যিকোনো এটা খেতি কৰিলে মুঠতে খোৱা নোখোৱাটোৰ পিছৰ কথা দেখিয়ে ভাল লাগে। সেয়াই আমি একদম দেখিয়ে এইফালে পূৰা একদম মাছ ধৰা, সেইফালে শাক পাচলি তোলা, এইফালে মাহঁতে মাছ ধৰিছে বৰশী বাই পেলাই। কিমান এটা ভাল লগা, আচলতে পৰিৱেশটো তেনেকৈ বনোৱাই লোৱা নিচিনা হৈছে। অকণমান নেচাৰেল পৰিৱেশ এটাত মানুহে সকলোৱে থাকি আজিকালি ভাল পায়। বিৰাট বেছি যান্ত্ৰিকতাই বাস লৈছে, কিন্তু তাৰ ভিতৰতে অকণমান মানুহে যান্ত্ৰিকতাৰ পৰা আঁতৰি অকণমান প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ আচলতে মাদকতা মানুহৰ নোহোৱা হৈছে। তাৰে এটা আভাস আপোনালোকক দিছোঁ, দেখিছেনে? টাউনৰ মানুহেও কেনেকুৱা ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰি ল'ব পাৰে। আচলতে গাঁৱতে আজিকালি বিৰাট বেছি কৃত্ৰিম নিচিনা হৈ গৈছে। মানুহৰ মনেই হওক, পৰিৱেশেই হওক, সকলো কিছুমান কথা ভাবিবলৈ গ'লে কৃত্ৰিমেই। কিন্তু এয়া দেখিছেনে, কিমান ধুনীয়াকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। এইফালে সন্মুখতে এটা আছে ডাঙৰ ফিচাৰী, তাৰ পৰা মাছ বৰশী বাই মাছ আনিব পাৰে। এইফালে এটা সৰু ধুনীয়া কেঁচা ঘৰ বনাই লৈছে, এইফালে তলত বন, ঘাঁহ বন, মুঠতে আৰু ধুনীয়া এটা পৰিৱেশ। এইফালে মাছ ধৰিছে, এইফালে আমাৰ সকলোখিনি মানে উপভোগ কৰি হ'ল। এতিয়া আমি একেবাৰে শেষত খাবলৈ লৈছোঁ চাহ। এইফালে চাহ খাই মেলি অকণমান সন্ধিয়াও হৈছে, আমি এতিয়া ঘৰলৈ যামগৈ আৰু। তাৰ আগৰ পৰিৱেশ সম্পূৰ্ণ আপোনালোকক দেখালোঁ। আৰু গোলাঘাটলৈ আহিলে মই যদি ইয়ালৈ আহোঁ, নিশ্চয়কৈ আপোনালোকক ইয়াৰ পৰিৱেশ আকৌ এবাৰ দেখাম। আজিলৈ ইমানেই, ধন্যবাদ সকলোকে।